মই আগতে ভোট লোৱাটো লৈ লওঁ মইতো বিজেপি চৰকাৰ কৰোঁ বিজেপি ভোটখিনি কৰোঁ সেইটো বেলেগ কথা বজাৰ কৰিব আহিছিলোঁ কিন্তু বজাৰত জুই লাগিছে সমগ্ৰ অসমতে বৰ্তমান জুই লাগিছে আৰু এই জুইটো মানে যিটো অসমৰ খাদ্য বিভাগ আছে এই খাদ্য বিভাগে বজাৰত জুই লগাইছে আৰু বজাৰত জুই লগাওঁতে আমাৰ পাকঘৰত জুই বৰ্তমান নুমাই গৈছে কাৰণ আমি যিসকল মধ্যবিত্ত শ্ৰেণীৰ লোক আছোঁ আৰু গৰীব দুখীয়া শ্ৰেণীৰ লোক আছে এইসকলে কিছুদিন পিছতে মানে শাক পাচলি নাখাই মানে মৰিব লগা হ'ব আৰু মানে পানী ভাত নিমখ দি কেনে খাব লাগিব বৰ্তমান নিমখটোৱে সস্তা আছে নিমখৰ বাদে বজাৰত বৰ্তমান যিসমূহ সা সামগ্ৰী পোৱা যায় সকলো বস্তু দাম বৃদ্ধি পাইছে অতিপাত দাম বৃদ্ধি হৈছে তো এইটো মানে ৰেকৰ্ড কৰিছে বিজেপি চৰকাৰে গিনিজ বুকত এই বিষয়টো মানে সন্নিৱিষ্ট হ'ব লাগে যে বিজেপিৰ দিনত বৰ্তমান আটাইতকৈ ভাৰত স্বাধীন হোৱাৰ পিছত এই বৰ্তমান সময়ছোৱাত বিজেপিৰ আমোলত খাদ্য নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে মধ্যভোগীয়ে সুবিধা লৈছে আৰু সাধাৰণ মানুহ নাখাই ভালদৰে নাখাই পুষ্টিহীনতাত ভুগি এতিয়া মৰিবৰ নেকি এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে আৰু এই বিষয়টো গিনিজ বুক অফ ৱৰ্ল্ডত মানে ৰেকৰ্ডত এইটো সন্নিৱিষ্ট হ'বৰ কাৰণে মই গিনিজ বুকৰ যিসকল ব্যৱহাৰকাৰী আছে বা যিসকলে এই কাম কৰে তেওঁলোকক অনুৰোধ জনাইছোঁ কাৰণ চাওক এতিয়া আমি 160 টকা কেজি আমি জলকীয়া কিনিব লগা হৈছে আমি 200 টকা কেজি আমি আপোনাৰ নহৰু কিনিব লগা হৈছে 200 টকা কেজি আদা কিনিব লগা হৈছে আপোনাৰ 120 টকা 30 টকা কেজি আমি বিলাহী কিনিব লগা হৈছে গতিকে আমি সাধাৰণ মানুহ এইবিলাক কিনিবলৈ বহুত অসুবিধা হয় কাৰণ আমি মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে আমি ল'ৰা ছোৱালীৰ স্কুলৰ পৰা আৰম্ভ কৰি বিভিন্ন আপোনাৰ কাৰেণ্টৰ বিল বিভিন্ন সা সামগ্ৰী মানে কিনোতে বহুত মানে কষ্ট হ'বলগীয়া হয় যাৰ কাৰণে আমি আমাৰ যিখিনি প্ৰয়োজনীয় যি আমাৰ শাক পাচলিৰ প্ৰয়োজন হয় সেইখিনি আমি ক্ৰয় কৰিব নোৱাৰা হৈছোঁ আগতে আমি যদি 1 কেজি আমি বা 2 কেজি আমি আলু কিনিছিলোঁ এতিয়া আমি এপোৱা বা আধা কেজি কিনিব লগা হৈছে কাৰণ আমাৰ বাজেটত নিমিলে আমাৰ টকা পইচা নাই গতিকে আপোনালোকৰ জৰিয়তে চৰকাৰক আহ্বান জনাম যে আপোনালোকে পাৰে যদি মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক আৰু নহ'লে আপোনালোকে ক্ষমতাৰ পৰা নিজে নিজে ব্যৰ্থ হোৱা বুলি আঁতৰি যাব লাগে কাৰণ মানুহকতো আপোনালোকে প্ৰতিশ্ৰুতি দিছে মানুহক সুখে শান্তিৰে ৰাখিব মানুহ যদি খাব নোৱাৰে মানুহে যদি ভালকৈ পিন্ধিব নোৱাৰে আপোনালোকে কেনেকৈ মানুহক সুখত ৰাখিব এতিয়া বিদ্যুতৰ বিল আকাশলংঘী হৈছে গেছৰ চিলিণ্ডাৰ কিনিব আপুনি যাব নোৱাৰে গতিকে আগৰ দিনত আমাৰ খৰিয়ে ভাল আছিল গতিকে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে মানুহ এতিয়া নাখাই মৰিব বৰ্তমান বিজেপিৰ আমোলত মই খিৰা লৈছোঁ আলু লৈছোঁ পিঁয়াজ লৈছোঁ নহৰু লৈছোঁ আদা লৈছোঁ দামবিলাক কেনেকুৱা পাইছে এতিয়া দাম চাওক এতিয়া বাৰিষাৰ সময় প্ৰত্যেক বছৰে যিহেতু বাৰিষাৰ সময়ত আমাৰ চাহিদা পূৰণ কৰিব নোৱাৰাৰ ফলত বিভিন্ন ঠাইত অসম হ'ল বানপীড়িত এটা অঞ্চল অসমত যিহেতু সকলো ঠাইতে বানপানী কম বেছি পৰিমাণে হয় সেই বানপানীৰ ফলত কিছু দামৰ সম্প্ৰসাৰিত হোৱাটো স্বাভাৱিক হ্ৰাস পায় কেতিয়াবা কেতিয়াবা বৃদ্ধি পায় সেইটো স্বাভাৱিক তো আজি যি বজাৰ কৰিবলৈ আহিছোঁ মই দেখা পাইছোঁ আগৰ তুলনাত কিছু 2-4% দাম বাঢ়িছে যেনে আগত মই আলু কিনি আছিলোঁ 25 টকাত আজি মই আলু কিনিলোঁ 30 টকাত নহৰু কিনি আছিলোঁ 180 টকাত এতিয়া মই নহৰু কিনিছোঁ 200 টকাত তো মই ভাবোঁ যে বৰ্তমান দাম ঠিকেই আছে কাৰণ চাওক আগৰ দিনত কি হৈছিল আমাৰ ককা আইতাহঁতৰ দিনত বা আমি আজি 10 বছৰ 12 বছৰ আগত আমাৰ ঘৰতে নহৰু আছিল ঘৰতেই পিঁয়াজ আছিল ঘৰতেই আদা আছিল ঘৰতেই জলকীয়া আছিল অইন একো নহ'লেও ভেন্দি আৰু অন্ততঃ বেঙেনা হ'লেও নিজৰ ঘৰত আছিল আজিৰ তাৰিখত আমি এলেহুৱা হৈছোঁ এলেহুৱা হোৱাৰ ফলত আমি কি কৰিছোঁ আমি মানে এলেহুৱা হোৱাৰ ফলত আমি মানে কামৰ পৰা বিৰতত আছোঁ আমি ঘৰত এটা জলকীয়া পুলি নৰোঁ তাৰ ফলত আজি জলকীয়া 160 টকা দি মই কিনিব লগা হৈছে কিন্তু আজি যদি মোৰ তাত সময় থাকিলে হয় যদি বা মই এলেহুৱা নহ'লো হয় যদি মোৰ ঘৰত এজোপা যদি জলকীয়া গছ থাকিলে হয় এজোপা জলকীয়া কেইটা লাগে এটা পৰিয়ালত খুব বেছি হ'লে 3টা বা 4টা দিনটোত জলকীয়া লাগে তাতকৈ বেছি জলকীয়াটো আমি নাখাওঁ তো এটা জলকীয়া হ'লে হয় তো আজি জলকীয়া গছ এটা ৰুব নোৱাৰাৰ কাৰণে মই 160 টকাত জলকীয়া কিনিব লগা হোৱাৰ কাৰণটো হ'ল বানপানীৰ ফলত আমাৰ খেতি লোকচান হৈছে বিভিন্ন ঠাইত আমাৰ খেতি কৰা য'ত বেছিমাৰি খাৰুপেটীয়া আদি অঞ্চলৰ পৰা আমাৰ চব্জি আহি আছিল তাত পানী সোমাইছে পানী সোমোৱাৰ ফলত কিছু পৰিমাণে চব্জিৰ দাম বৃদ্ধি পাইছে কিন্তু তাত আমাৰ একো অসুবিধা হোৱা যেন মোৰ অনুভৱ হোৱা নাই